ৰিচেকিং কৰাৰ কাৰণে যদি কোনোবাই আমাৰ এনচাৰ স্ক্ৰিপ্ট চোৱা যদি কিবা তেওঁলোকে ভাবে যে কিবা তেওঁ বেছি পাব লাগিছিল বা কম পাব লাগিছিল তেওঁ বিচাৰে ঘোষণা হল 2026 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল তো আপোনাৰ ফলাফল কেনেকুৱা হৈছে কমেন্ট কৰি জনাই দিব আৰু যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিকৰ ফলাফলক লৈ অসন্তুষ্ট বা উত্তৰবহী ৰিচেকিং কৰিব বিচাৰে তেওঁলোকৰ বাবে এটা ভাল খবৰ কিয়নো সেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে মন্তব্য কৰি উল্লেখ কৰিছে যে অহা 13 এপ্ৰিলৰ পৰা ছাত্ৰ ছাত্ৰীসকলে যদি বিচাৰে উত্তৰবহী পুনৰ নিৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব 13 ফেব্ৰুৱাৰীৰ পৰা ছাত্ৰ ছাত্ৰীসকলে উত্তৰবহী পুনৰ নিৰীক্ষণৰ বাবে কৰিব পাৰিব আবেদন আৰু অনলাইনৰ যোগে ইয়াৰ আবেদন কৰিব লাগিব তো এই খবৰটো আপোনালোকে নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যে উত্তৰবহী পুনৰ নিৰীক্ষণ বা ৰিচেকিংৰ আবেদন অহা 13 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আনহাতে কম্পাৰ্টমেণ্টেল পৰীক্ষা যিসকল ছাত্ৰ ছাত্ৰীৰ ফলাফল বেয়া হৈছে সৰ্বোচ্চ 3টা বিষয়ত ফেইল কৰিছে সেইসকল ছাত্ৰ ছাত্ৰী কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বিষয়ে মই আপোনালোকক আৰু কিছুদিন পিছতে যেটো কনফাৰ্ম খবৰ লাভ কৰিম এইটো জনাই দিম এই মুহূৰ্তলৈকে সেৱাৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰিছে যে 2-3 দিন হয়তো বিহুৰ পিছতে ইয়াৰ ৱেবছাইট যেটো এইটো মুকলি কৰি দিয়া হ'ব কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ বিষয়ে খবৰটো আপোনালোকে তেতিয়া লাভ কৰিব তো কম্পাৰ্টমেণ্টেল পৰীক্ষা এইবাৰ শেষবাৰৰ বাবে হ'ব অহা বছৰৰ পৰা সম্ভৱতঃ কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰু নাথাকিব তো এই বিষয়ে আপোনালোকে যদি জানিব বিচাৰে কম্পাৰ্টমেণ্টেলৰ বিষয়ে তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এতিয়া আপোনালোকক সেৱাৰ অধ্যক্ষগৰাকীৰ এই গুৰুত্বপূৰ্ণ মন্তব্যটো শুনাই লৈছোঁ আপোনালোকে মন্তব্যটো শুনি লওক ৰিচেকিং কৰাৰ কাৰণে যদি কোনোবাই আমাৰ এনচাৰ স্ক্ৰিপ্ট চোৱা যদি কিবা তেওঁলোকে ভাবে যে কিবা তেওঁ বেছি পাব লাগিছিল বা কম পাব লাগিছিল তেওঁ বিচাৰে তেতিয়াহ'লে অহা 13 এপ্ৰিলত সেই পৰ্টেলটো খুলি যাব কম্পাৰ্টমেণ্টেল এক্সাম একেই নিয়ম আছে 3টা ছাবজেক্টত যদি ফেইল কৰিছে আৰু যদি তেওঁ টোটেল মাৰ্ক 170 আছে তেওঁ কম্পাৰ্টমেণ্টেলৰ কাৰণে এপিয়াৰ কৰিব পাৰিব আৰু সেই পৰ্টেলটো আমি নটিফাই কৰিম 2-1 দিনতে নটিফাই কৰি দিম আমাৰ পৰ্টেলটো ৰেডি হৈ